নমস্কাৰ ষ্টুডিঅ'ত মই জিতেনে লৈ আহিছোঁ এক বিশেষ খবৰ হাউলিৰ সমীপৰ কাৱৰপাৰত আজব ঘটনা আধুনিক চিকিৎসা বিজ্ঞানক চেলেঞ্জ বেজৰ এগৰাকী পেৰালাইচিছ বেমাৰীক সুস্থ কৰি তুলিবলৈ বেজৰ অবিৰম প্ৰচেষ্টা দেশত চলি থকা অমৃতকাল বিজ্ঞান আৰু প্ৰযুক্তি বিজ্ঞানৰ দ্ৰুত উন্নয়নৰ সময়তে অন্ধবিশ্বাসৰ আশ্ৰয় লৈছে কাৱৰপাৰা গাঁৱৰ এটি পৰিয়ালে চাওঁহক অৰুণোদয় অসমৰ এই বিশেষ প্ৰতিবেদন হাউলিৰ সমীপৰ কাৱৰপাৰাত আজব ঘটনা আধুনিক চিকিৎসা বিজ্ঞানক চেলেঞ্জ বেজৰ এগৰাকী পেৰালাইচিছ বেমাৰীক সুস্থ কৰি তুলিবলৈ বেজৰ অভিনৱ বেজালি দেশত চলি আছে অমৃতকাল বিজ্ঞান আৰু প্ৰযুক্তি বিজ্ঞানৰ দ্ৰুত উন্নয়নৰ সময়তে অন্ধবিশ্বাসৰ আশ্ৰয় লৈছে কাৱৰপাৰা গাঁৱৰ এটা পৰিয়ালে ধুবুৰীৰ পৰা অহা এটা বেজৰ দলে নৃত্য গীতৰ মাজে ৰাজহুৱাভাৱে চলাই বেজালি এক প্ৰকাশ চিকিৎসা বিজ্ঞানক প্ৰত্যাহ্বান জনাই গৰাকীকে সুস্থ কৰি তোলাৰ বাবে চলাইছে এই বেজালি বেজালি চাবলৈ দূৰ দূৰণিৰ পুৰুষ মহিলাসকলে ভিৰ কৰিছে কাৱৰপাৰা গাঁৱত এই ঘটনাক সচেতন মহলে নিন্দা জনোৱাৰ লগতে ঘটনাৰ লগত জড়িত লোকসকলক আইনমতে ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে সচেতন লোকে বাক্সাৰ পৰা পুৰণ দেউৰী ৰিপৰ্ট অৰুণোদয় অসম বেজে ভাল কৰাৰ কাৰণে চেষ্টা চলাইছে এইটো কি ক'ব আপুনি এয়া এক প্ৰকাৰ সম্পূৰ্ণৰূপে অন্ধবিশ্বাস এইটো তাৰমানে প্ৰশাসনে বিহিত ব্যৱস্থা ল'ব লাগে ইয়াৰ ওপৰত যিটো তাৰমানে চিকিৎসা বিজ্ঞানৰ আজি চিকিৎসা বিজ্ঞানৰ আশাক পাইছে আৰু এনেস্থলত আজি যিটো ভণ্ডামি হৈ আছে এইটো আমাৰ প্ৰশাসনক মই অনুৰোধ জনাম ইয়াৰ ওপৰত বিহিত ব্যৱস্থা লওক সম্পূৰ্ণ অন্ধবিশ্বাস এইবিলাক আচলতে পুলিচে এৰেষ্ট কৰিব লাগে এইটো সমাজক বিব্ৰতে পৰিচালিত কৰি আছে এই পেৰালাইচিছ বেমাৰীজন যেনেকে হোৱাই আছে এইটোতো অলপ পিছত মৰিব যেন লাগি আছে মেডিকেলত যাব লাগিছিল আজি মেডিকেলত নগৈ যিটো ভণ্ডামি তেওঁলোকে আৰম্ভ কৰিছে এইটো মই প্ৰশাসনক কৰজনে অনুৰোধ কৰিম যাতে সমাজত এনেকুৱা যিবিলাক চলি আছে এইবিলাক যাতে প্ৰশাসনে বন্ধ কৰে